Hello dear students. এতিয়া আমি পঢ়িম ৰোল অফ টিচাৰ এজ ফেচিলিটেটৰ। আমি যেতিয়া টিচাৰ সম্পৰ্কে পঢ়িছিলোঁ তেতিয়া আমি ভালদৰে গম পাইছিলোঁ যে এজন টিচাৰৰ অকল শিক্ষা প্ৰদান কৰাই শিক্ষকৰ দায়িত্ব শেষ নহয় বা শিক্ষকৰ সেইখিনিয়ে দায়িত্ব নহয়, এইখিনিৰ উপৰিও শিক্ষকৰ আন কিছুমান ৰেছপনচিবিলিটি আছে বা দায়িত্ব আছে যিখিনি শিক্ষকে মেইনটেইন কৰিব লাগে বা পালন কৰিব লাগে। তো তাৰে এটা দায়িত্ব হৈছে কি বা ভূমিকা হৈছে যে ৰোল অফ টিচাৰ এজ ফেচিলিটেটৰ, সুচলকাৰী হিচাপে শিক্ষকৰ ভূমিকা। এতিয়া শিক্ষকে সুচলকাৰী হিচাপে, অভিপ্ৰেৰক হিচাপে, পৰামৰ্শদাতা হিচাপে কিছুমান দায়িত্ব পালন কৰিবলগীয়া হয়। তো আমি এতিয়া চাম যে এজন শিক্ষকে সুচলকাৰী হ'বলৈ হ'লে তেওঁ কেনেকুৱা স্তৰৰ মাজেৰে চলিব লাগিব বা কেনেকুৱা গুণৰ অধিকাৰী হ'ব লাগিব বা কোনবিলাক দিশ মেইনটেইন কৰিব লাগিব। গতিকে শিক্ষক হৈছে এজন সুচলকাৰী, কাৰণ শিক্ষকৰ মূল দায়িত্ব হৈছে যে শিক্ষাৰ্থীসকলক এনেকুৱাকৈ শিক্ষা প্ৰদান কৰিব লাগে যাতে শিক্ষাৰ্থীসকলে অতি সহজেই সেই শিক্ষা বুজি পায় বা লাভ কৰে আৰু তাৰ লগতে শিক্ষাৰ্থীসকলে অকলে বা নিজে শিক্ষা লাভ কৰাৰ কাৰণে সুবিধা লাভ কৰিব পাৰে আৰু সেইকাৰণে শিক্ষকক সুচলকাৰী হিচাপে বিবেচনা কৰা হয়। তো যিয়ে নহওক, সুচলকাৰী হিচাপে এজন শিক্ষকে তেওঁৰ দায়িত্ব পালন কৰিবলৈ হ'লে তেওঁ কোনবিলাক স্তৰ গ্ৰহণ কৰিব লাগিব। তাৰে নাম্বাৰ 1 হৈছে যে শ্ৰেণীকোঠাত পাঠদান কৰাৰ আগতে শিক্ষকজনে নিজকে সাজু কৰি ল'ব লাগে আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে পাঠদানৰ সময়ত কৰিব লাগে। তাৰমানে কৈছে যে শিক্ষকজনে শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ যোৱাৰ আগতে সেই সম্পৰ্কে নিজকে প্ৰস্তুত কৰি ল'ব লাগে যাতে শিক্ষাৰ্থীয়ে সেই টপিকৰ লগত ৰিলেটেড যিকোনো কুৱেশ্যন সুধিলেই শিক্ষকে অতি সোনকালে আৰু ভালদৰে সেই কুৱেশ্যনৰ আনচাৰ ছাত্ৰ ছাত্ৰীসকলক বুজাই দিব পাৰে। নেক্সট দিছে তেওঁ শিক্ষাদানৰ বিভিন্ন উপায় অৱলম্বন কৰিব লাগে। শিক্ষকজন কি কৰিব লাগে? শিক্ষাদানৰ বিভিন্ন উপায় অৱলম্বন কৰিব লাগে। অলপ আগত যে আমি পাইছিলোঁ যে শিক্ষকৰ বৃত্তিমূলক গুণাৱলীৰ ভিতৰত এটা কোৱালিটি আছিলে শিক্ষকজনে বিভিন্ন শিক্ষাদানৰ কলা কৌশল জানিব লাগে। ঠিক সেই কথাটো ইয়াতে কৈছে যে শিক্ষকে কি কৰিব লাগে? এনেকুৱা বিভিন্ন ধৰণৰ কলা কৌশল, উপায়, টেকনিক অৱলম্বন কৰি কি কৰিব লাগে? শিক্ষা প্ৰদান কৰিব লাগে। নাম্বাৰ 3, তেওঁ পাঠদান কৰাৰ লগতে যিকোনো সময়ত ছাত্ৰ ছাত্ৰীক বিষয়টোৰ ওপৰত প্ৰশ্ন সুধিব পাৰে আৰু প্ৰশ্নোত্তৰৰ কাৰণে তেওঁ ছাত্ৰ ছাত্ৰীক কিছু সময় দিব লাগে। এতিয়া চোৱা, এনিৱে অলপ আগত যে পাইছিলা যে শিক্ষকৰ এটা বৃত্তিমূলক কোৱালিটি থাকিব লাগে আৰু সেইটো হৈছে কি? প্ৰশ্ন সোধাৰ কৌশল। তো সেইটো কৈছে যে শিক্ষকে পাঠদান কৰি থকা সময়খিনিত যিকোনো সময়তে কি কৰিব পাৰে? কুৱেশ্যন সুধিব পাৰে আৰু সেই কুৱেশ্যনৰ প্ৰশ্নৰ উত্তৰৰ কাৰণে শিক্ষাৰ্থীক অলপ সময় দিব লাগে। সেইটো নাম্বাৰ 4 দিছে শিক্ষকে ছাত্ৰ ছাত্ৰীক পাঠদানৰ সময়ত বিভিন্ন কথা কোৱাৰ পৰিৱৰ্তে প্ৰশ্ন উত্তৰ সঠিকভাৱে দিবলৈ উৎসাহিত কৰিব লাগে। এটা কথা হ'ল আমি এনেকুৱা বহুতো টিচাৰ দেখা পাওঁ যিয়ে কি কৰে, তোমাৰ ক্লাছৰ সময়ত বা পঢ়াই থকা সময়ত বিভিন্ন গল্প কৰি থাকে। তো সেনেকুৱা বিভিন্ন গল্প কৰাৰ পৰিৱৰ্তে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ উপমা দৃষ্টান্ত দি পেলাই ছাত্ৰ ছাত্ৰীসকলক ভালদৰে প্ৰশ্নৰ উত্তৰ দিবলৈ কি কৰিব লাগে? উৎসাহিত কৰিব লাগে বা এনকাৰেজ কৰিব লাগে। নাম্বাৰ 5 দিছে তেওঁ ছাত্ৰ ছাত্ৰীৰ বহীবোৰ নিৰীক্ষণ কৰিব লাগে আৰু কিবা ভুল কৰিলে সেই ভুলৰ শুধৰণি কৰি ছাত্ৰ ছাত্ৰীক বুজাই দিব লাগে। তো শিক্ষকৰ ফেচিলিটেটৰ হিচাপে আন এটা গুৰুত্বপূৰ্ণ ভূমিকা হৈছে কি? যে শিক্ষকে শিক্ষাৰ্থীৰ নোট কপিবিলাক চেক কৰিব লাগে আৰু সেইবোৰত যদি কিবা ভুল হৈছে সেই সম্পৰ্কে শুধৰাই শিক্ষাৰ্থীসকলক দিব লাগে। নেক্সটত আছে পাঠদান আৰু শিক্ষণৰ ওপৰত তেওঁ বিভিন্ন প্ৰকাৰৰ কৌশল বা নিয়ম অৱলম্বন কৰিব লাগে। এতিয়া পাঠদান কৰাৰ সময়ত শিক্ষকে বিভিন্ন ধৰণৰ যে কৌশল বা টেকনিক বা পদ্ধতি প্ৰয়োগ কৰি শিক্ষা প্ৰদান কৰিব লাগে সেই কথা কৈছে ইয়াতে। তাৰপিছত দিছে তেওঁ ছাত্ৰ ছাত্ৰীক নিজৰ চিন্তাৰে সমস্যা সমাধান কৰা প্ৰশ্ন সুধিব লাগে আৰু শিক্ষাৰ্থীসকলক এনেকুৱা কুৱেশ্যন সুধিব লাগে যাতে সেইবিলাক কুৱেশ্যন নিজে চিন্তা কৰি সেই কুৱেশ্যনৰ আনচাৰ দিব পাৰে। টেক্সচুৱেল কুৱেশ্যন, ব্ৰড কুৱেশ্যন সেনেকুৱা ইমান সুধিব নালাগে। টেক্সচুৱেল কুৱেশ্যনেই হওক বা কিতাপৰ লগত ৰিলেটেড থকা এনেকুৱা কিছুমান কুৱেশ্যন সুধিব লাগে যিবিলাকৰ আনচাৰ তেওঁ নিজে চিন্তা কৰি আনচাৰ দিব পাৰে। তাৰপিছত দিছে তোমাৰ
বিভিন্ন বিষয়ত ছাত্ৰ ছাত্ৰীয়ে কৰা ভুলবোৰ তেওঁ শ্ৰেণীকোঠাত সকলোৰে আগত বুজোৱাৰ পৰিৱৰ্তে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ লগতে ব্যক্তিগতভাৱে সেই ভুল শুধৰণি কৰা উচিত। ইয়াতে আৰু এটা কথা কৈছে যে ছাত্ৰ ছাত্ৰীসকলক কি কৰিব লাগে, কিছুমান ছাত্ৰ ছাত্ৰীসকলে সৰু সুৰা ভুল কৰে আৰু সেই ভুলসমূহ ছাত্ৰ ছাত্ৰীসকলক চবৰ আগতে শুধৰাই দিব নালাগে, কাৰণ তেওঁলোকে লাজ পায় ন। সেইকাৰণে কৈছে শিক্ষকে ব্যক্তিগতভাৱে সেই ভুলবোৰ কি কৰি দিব লাগে, শুধৰাই দিব লাগে। এতিয়া এইখিনিতে আমি কি পালোঁ, এজ এ ফেচিলিটেটৰ হিচাপে শিক্ষকৰ ভূমিকা আমি পঢ়িলোঁ। তেতিয়া আমি পঢ়িম অভিপ্ৰেৰক হিচাপে শিক্ষকৰ ভূমিকা কি, টিচাৰ এজ এ মটিভেটৰ। তো অভিপ্ৰেৰক হিচাপে শিক্ষকৰ ভূমিকা আমি চাম এতিয়া। অভিপ্ৰেৰক মানে মটিভেটৰ, বা তোমাক কোনো এটা কথাত মটিভেট কৰি তোলা, পঢ়াৰ কাৰণে মটিভেট কৰি তোলা, লাইফত উন্নতি লাভ কৰাৰ কাৰণে মটিভেট কৰি তোলা, ঠিক আছে। মানে মটিভেটৰ মানে আমি যিবিলাক মানুহৰ কথাৰ দ্বাৰা অনুপ্ৰাণিত হওঁ সেই ব্যক্তিকে কি বুলি কোৱা হয়, মটিভেটৰ বুলি কোৱা হয়। এতিয়া এজ এ শিক্ষক হিচাপে কি কৰিব লাগে, মটিভেটৰ বা অভিপ্ৰেৰকৰ ভূমিকা পালন কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা কিছুমান কথা কৈ অভিপ্ৰেৰিত কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে ভালদৰে বা উপযুক্ত শিক্ষা দীক্ষাৰে শিক্ষিত হ'বলৈ প্ৰস্তুতি হয়। তো অভিপ্ৰেৰক হিচাপে শিক্ষকৰ ভূমিকা হৈছে নাম্বাৰ 1 যে শিক্ষকজনে তেওঁৰ বিষয়ৰ ওপৰত এক স্পষ্ট জ্ঞান ছাত্ৰ ছাত্ৰীসকলক দিয়া উচিত। তাৰমানে এজন শিক্ষকে যিটো বিষয়বস্তু শিক্ষাৰ্থীসকলক শিকাব সেই বিষয় সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলৰ উপযুক্ত জ্ঞান ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব লাগে। নাম্বাৰ 2 দিছে তেওঁ নিজৰ শিক্ষকতাক সফল আৰু মনোগ্ৰাহী কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰৰ শিক্ষণ কৌশল অৱলম্বন কৰিব পাৰে। তাৰমানে কৈছে যে টিচাৰে যে ক্লাছত গৈ শিকাই আছে, সেই শিকোৱা বিষয়টো বা সেই ক্লাছটো যাতে মনোগ্ৰাহী হয়, সেই তেনেকুৱা কৰাৰ কাৰণে শিক্ষকে বিভিন্ন ধৰণৰ কলা কৌশল আৱিষ্কাৰ কৰিব লাগে যাতে শিক্ষাৰ্থীসকলে অতি সহজে বুজি পায় আৰু ক্লাছৰ প্ৰতিও এটেনশ্যন দিয়ে। নাম্বাৰ 3 দিছে এটা সম্পূৰ্ণভাৱে সুসজ্জিত কোঠাক তেওঁ শ্ৰেণীকোঠা হিচাপে বাছি ল'ব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে পাঠদানৰ সময়ত এক সুস্থ পৰিৱেশ গঢ়ি ল'ব পাৰে। তাৰমানে শিক্ষকৰ আৰু এটা কৈছে যে এটা ভাল শ্ৰেণীকোঠা নিৰ্বাচন কৰিব লাগে, মানে সুস্থ পৰিৱেশ সেনেকুৱা চাই এটা ক্লাছৰুম নিৰ্ধাৰণ কৰিব লাগে আৰু তাতে যাতে শিক্ষকে এটা ক্লাছত সোমাই এটা শিক্ষাৰ লাভৰ কাৰণে এটা পৰিৱেশ গঢ় দি তুলিব পাৰে। নাম্বাৰ 4 দিছে সময়ে সময়ে কোনো বিশেষ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ লগত সময় দিব লাগে যাতে তেওঁলোকে বাহ্যিক জগতখনৰ বিষয়ে নিজৰ জ্ঞানৰ পৰিসৰ বঢ়াব পাৰে। আৰু এটা কৈছে যে শিক্ষকৰ আন এটা অভিপ্ৰেৰক ভূমিকা হৈছে যে অকল নিজৰ ক্লাছৰ সময়ত গৈ ক্লাছ কৰিলেই নহ'ব। কি কৈছে যে সময়ে সময়ে এনেকুৱা শিক্ষকে কি কৰিব লাগে, ছাত্ৰ ছাত্ৰীসকলক এক্সট্ৰা সময় দিব লাগে আৰু সেই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলক বাহ্যিক জগতখনৰ বিষয়ে ক'ব লাগে, বাহিৰা নলেজৰ কথা ক'ব লাগে যাতে শিক্ষাৰ্থীসকলে বাহিৰা জগতখনৰ বিষয়ে জানিবলৈ আগ্ৰহীত হয়। নাম্বাৰ 5 দিছে পাঠদানৰ সময়ত শিক্ষকে বিভিন্ন পৰিঘটনা আৰু উদাহৰণৰ সহায় লোৱা উচিত আৰু পাঠদানৰ সময়খিনিত শিক্ষকে বিভিন্ন ধৰণৰ বাস্তৱ উদাহৰণ দিব লাগে যাতে সেই উদাহৰণ শিক্ষাৰ্থীসকলে নিজে চকুৰে দেখা পায় বা শিক্ষাৰ্থীসকলে নিজৰ ওচৰে পাজৰে থকা উদাহৰণখিনি অনুভৱ কৰিব পাৰে আৰু তাৰ যোগেদি যাতে শিক্ষাৰ্থীসকলে ভালদৰে বিষয়বস্তুখিনি বুজি পায়। তো এইখিনিতে আমি এজন শিক্ষক হিচাপে শিক্ষকৰ কি ভূমিকা, মানে ফেচিলিটেটৰ হিচাপে কি ভূমিকা আৰু অভিপ্ৰেৰক হিচাপে কি ভূমিকা, এইখিনি আমি পালোঁ। তো থেংক ইউ ছ' মাছ। নেক্সট ক্লাছত আমি পঢ়িম পৰামৰ্শদায়ী হিচাপে শিক্ষকৰ কি ভূমিকা, সেইটো আমি আলোচনা কৰিম। তো আজি এইখিনিতে সমাপ্ত। থেংক ইউ ছ' মাছ।